বিল আছে থানা অসমৰ জিলা সমিতি আহিব এখন দিব আৰু আজি এই সংগঠন প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে লিখিত প্ৰতিশ্ৰুতি দিব বুলি আশা ৰাখিছো। মই পুনৰ পৌৰপতি বাইদেউ ইয়াত থকা উপপৌৰপতিকে প্ৰমুখ্য কৰিব সকলোকে এটা কথা কৈছো, ক্ষমতা কেতিয়াও স্থায়ী বস্তু নহয়, জাতি স্থায়ী বস্তু। সেইকাৰণে আপোনালোকে যি কৰিব জাতিৰ স্বাৰ্থত কৰিব, যাতে ভৱিষ্যত প্ৰজন্মটো যোৰহাট ৰাজপথত সুৰক্ষিতভাৱে খোজকাঢ়িব পাৰে, তাৰ বাবে আপোনালোকে কাম কৰিব। দিছো যোৰহাটবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ধন্যবাদ দিছো বিল-আছি থানাৰ সৈনিকসকলক। আৰু আজি এইটো যিটো যাত্ৰা, এই যাত্ৰা অবিৰত যাত্ৰা হ'ব। আৰু এটা কথা, বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব, ঘৰটো উচ্ছেদ কৰিব লাগিব। সেইকেইটা আমাৰ মূল দাবী আৰু এই মূল দাবীকেইটা মানিব লাগিব। ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰীত সি গুণ্ডামী কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব। আৰু কেনেকৈ পাছপৰ্ট পালে, এই পাছপৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে আৰু পাছপৰ্ট জব্দ হ'ব লাগে। বাংলাদেশৰ আনিছে এখন বাংলাদেশৰ প্ৰথম চৰ্দাৰটোক ধৰি লওকচোন, প্ৰথম শিপা ধৰি লওক, ডাল মোৰ এইবোৰ নিজে নাইকিয়া হৈ যাব। সেইটো কথা পাতে নি, বেলেগ পাতক তাৰ কথা। মই বাৰু তাৰ কথা পাতিম নি? পিটন আমি ভয় খাই আছো, কালি হোৱাই নাই মই আজাদ চৌধুৰী ভয়ত। আজাদ চৌধুৰী ভয়ত আমাক কালি গোটেই লাচি থানা লাভ হোৱাই নাই বোলে, হয় নাই? কাৰ্যসূচী দীঘলীয়া হ'ব, সংবাদ মেল যোগে সভাপতি আৰু মুখ্য সচিবে জনাব। কিন্তু এটা কথা, এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। এৰেষ্ট কৰিব লাগিব দেই, এইটো কথা একদম চৰকাৰলৈ স্পষ্ট বাৰ্তা। এই নাটকবাজি কৰিলে নহ'ব। যদি দেশ জাতিক আপোনালোকে সঁচাকৈ ভাল পায়, এৰেষ্ট কৰিব লাগিব। প্ৰত্যেক জিলাৰ পৰা সৈনিকসকল আহিব, কাইলৈও আহিব, পৰহি আহিব, আহি থাকিব। ধাৰাবাহিক আন্দোলন আৰু যেতিয়ালৈকে তাক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আন্দোলন চলিব। প্ৰশাসনক 3 দিন সময় সীমা বান্ধি দিছিলে, এতিয়া আৰু সীমা নাই আৰু, যিহেতু এৰেষ্ট নকৰিলে। এতিয়া আমি ৰাজপথত নামি আহিছো আৰু এতিয়া আন্দোলন চলি যাব। ইয়াৰ পৰাই যাত্ৰাটো আৰম্ভ হ'ব, ইয়াৰ পৰাই হ'ব, অলপ পিছত আৰু আধা ঘণ্টাৰ ভিতৰত আৰম্ভ হ'ব।